আমোচ ভাৱবাদী পুস্তক 1 অধ্যায়। আমোচ টকুৱাৰ মেৰ চাগ ৰখীয়াসকলৰ মাজৰ এজন আছিল। তেতিয়া জিহুদাৰ ৰজা আছিল উজিয়া আৰু ইজৰাইলৰ ৰজা আছিল যোৱাছৰ পুত্ৰ জাৰবিয়াম। ভূমিকম্পৰ 2 বছৰ আগেৰে ইজৰাইলৰ বিষয়ে আমোচে এই সকলো দৰ্শন পায়। ইজৰাইলৰ প্ৰতিবেশীসকলৰ দণ্ড, অৰামৰ দণ্ড। আমোচে ক'লে, জিহুৱাই চিউনৰ পৰা গৰ্জন কৰিছে আৰু জেৰুজালেমৰ পৰা উচ্চ স্বৰে কথা কৈছে। মেৰ চাগ ৰখীয়াবোৰৰ চৰণীয়া ঠাইবোৰৰ হুক হ'ব আৰু কৰ্মিল পৰ্বতৰ চূড়া শুকাই গৈছে। জিহুৱাই এই কথা কৈছে, ধৰ্মচক্ৰৰ 3টা এনেকি 4টা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম। কিয়নো শস্যৰ মৰণা মৰা লোহাৰ যন্ত্ৰৰে তেওঁলোক গিলিয়দক মাৰিলে। সেইবাবে মই হজায়েল ৰাজপ্ৰসাদৰ ওপৰত অগ্নি নিক্ষেপ কৰিম। সেই জুইয়ে বিন হদত দুৰ্গবোৰ গ্ৰাস কৰিব। মই দৰ্মেচক্ৰৰ দুৱাৰৰ ডাংবোৰ ভাঙি পেলাম। মই আবন উপত্যকাৰ পৰা বাসিন্দাসকলক আৰু বৈত এডনৰ পৰা ৰাজদণ্ড ধৰা লোকসকলক উচ্ছন্ন কৰিম। অৰামৰ লোকসকল বন্দী হৈ কিৰলৈ যাব। ফিলিস্তিনীয়াসকলৰ দণ্ড। জিহুৱাই এই কথা কৈছে, গাজাৰ 3টা এনেকি 4টা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম। কিয়নো ইদুমৰ হাতত সোধাই দিবৰ কাৰণে তেওঁলোকে সকলো লোকক বন্দী কৰি লৈ গৈছিল। সেইবাবে মই গাজাৰ প্ৰাচীৰ ওপৰত অগ্নি নিক্ষেপ কৰিম। সেই অগ্নিয়ে তাৰ দুৰ্গবোৰ গ্ৰাস কৰি পেলাব। মই অছদোদৰ বাসিন্দাসকলক আৰু অস্কিলোনৰ পৰা ৰাজদণ্ড ধৰা লোকক উচ্ছন্ন কৰিম। মই ইক্ৰোনৰ বিৰুদ্ধে মোৰ হাত চলাম আৰু পলেষ্টিয়াসকলৰ অৱশিষ্ট জীৱিত লোক বিনষ্ট হ'ব। তীৰৰ দণ্ড। জিহুৱাই এই কথা কৈছে, তীৰৰ 3টা এনেকি 4টা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম। কিয়নো ভাতৃত্ববোধৰ চুক্তি অগ্ৰাহ্য কৰি তেওঁলোকে সকলো লোকক ইদুমৰ হাতত সোধাই দিলে। সেইবাবে মই তীৰৰ প্ৰাচীৰ ওপৰত অগ্নি নিক্ষেপ কৰিম। সেই জুইয়ে তাৰ দুৰ্গবোৰ গ্ৰাস কৰি পেলাব। ইদুমবাসীৰ দণ্ড। জিহুৱাই এই কথা কৈছে, ইদুমৰ 3টা এনেকি 4টা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম। কিয়নো সকলো দয়া মমতা ত্যাগ কৰি ইদুমে হাতত তৰোৱাল লৈ নিজ ভাইবোৰক খেদিলে। তেওঁলোকৰ ভয়ংকৰ ক্ৰোধৰ অবিৰামে চলি আছিল আৰু তেওঁলোকে তাক চিৰকাল ধৰি ৰাখিছিল। সেইবাবে মই তৈমনৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম। সেই অগ্নিয়ে বৰ্ষাৰ ৰাজ অট্টালিকাবোৰৰ গ্ৰাস কৰি পেলাব। অমোনবাসীৰ দণ্ড। জিহুৱাই এই কথা কৈছে, অমোনৰ লোকসকলৰ 3টা এনেকি 4টা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম। কিয়নো নিজৰ সীমা বঢ়াবৰ কাৰণে তেওঁলোকে গিলিয়দৰ গৰ্ভৱতী মহিলাসকলৰ উদৰ ফালিলে। সেইবাবে যুদ্ধৰ দিনত বিজয় ধ্বনিৰে সৈতে, ভয়ংকৰ বামৰলি বতাহৰ দিনত ধুমুহাৰে সৈতে মই ৰবাৰ পাচিবোৰত জুই লগাই দিম। সেয়ে ৰাজ অট্টালিকাবোৰ গ্ৰাস কৰি পেলাব। তেওঁলোকৰ ৰজা আৰু তেওঁলোকৰ অধিকাৰীসকলক একেলগে বন্দী কৰি লৈ যোৱা হ'ব। আমোচ ভাৱবাদী পুস্তক 2 অধ্যায়। মোৱাবৰ দণ্ড। জিহুৱাই এই কথা কৈছে, মোৱাবৰ 3টা এনেকি 4টা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম। কিয়নো সি ইদুমৰ ৰজাৰ হাড়বোৰ পুৰি চূৰ্ণ কৰিলে। সেইবাবে মই মোৱাবৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম। সেয়ে কৰিউতৰ দুৰ্গবোৰ গ্ৰাস কৰি পেলাব। যুদ্ধৰ ধ্বনি আৰু ভীষণ শিঙাৰ শব্দৰে সৈতে কোলাহলৰ মাজত মোৱাবৰ পতন হ'ব।
মোৱাবৰ মাজৰ পৰা মই বিচাৰকৰ্তাক উচ্ছন্ন কৰিম আৰু তেওঁলোকৰ লগত সকলো অধিকাৰীবোৰকো বধ কৰিম। জিহুদাৰ দণ্ড। জিহুৱাই এই কথা কৈছে, জিহুদাৰ 3টা এনেকি 4টা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম। কিয়নো তেওঁলোকে জিহুৱাৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে, তেওঁ বিধিবোৰ পালন নকৰিলে। তেওঁলোকৰ পূৰ্বপুৰুষসকলে যি মিথ্যা দেৱতাবোৰৰ পাছত চলিছিল, তেওঁলোকো সেইদৰে বিপথে গ'ল। সেইবাবে মই জিহুদাৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম আৰু সেয়ে জেৰুচালেমৰ দুৰ্গবোৰ গ্ৰাস কৰি পেলাব। ইজৰাইলৰ দণ্ড। জিহুৱাই এই কথা কৈছে, ইজৰাইলৰ 3টা এনেকি 4টা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম। কাৰণ তাৰ লোকসকলে ৰূপৰ বিনিময়ত সৎ লোকক আৰু এযোৰ জোতাৰ বিনিময়ত দৰিদ্ৰক বিক্ৰী কৰে। তেওঁলোকে দৰিদ্ৰ মূৰবোৰ মাটিৰ ধূলিত গছকে আৰু পীড়িতসকলক পথৰ পৰা দূৰলৈ ঠেলি পঠায়। পিতৃ আৰু পুত্ৰই একেজনী যুৱতীৰ সৈতে শয়ন কৰে আৰু এইদৰে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰে। তেওঁলোক প্ৰত্যেক যজ্ঞবেদীৰ কাষত বন্ধকত লোৱা কাপোৰ ওপৰত শুৱে। জৰিমনা কৰি পোৱা ধনেৰে দ্ৰাক্ষাৰস কিনি তেওঁলোকে তেওঁলোকৰ দেৱতাৰ মন্দিৰত পান কৰে। ইমৰীয়াসকল যদিও এৰচ গছৰ নিচিনা ওখ আৰু আলনুন গছৰ নিচিনা শক্তিশালী আছিল, তথাপিও তেওঁলোকৰ সন্মুখতে মই সেই ইমৰীয়া লোকক ধ্বংস কৰিলো। মই ওপৰত থকা তেওঁলোকৰ ফল আৰু তলত থকা তেওঁলোকৰ শিপা নষ্ট কৰিলো। সেই ইমৰীয়াসকলৰ দেশত আধিপত্য দিবৰ কাৰণে ময়ে মিছৰ দেশৰ পৰা তোমালোকক উলিয়াই আনি 40 বছৰলৈকে মৰুপ্ৰান্তত লৈ ফুৰালো। হে ইজৰাইলবাসী, মই যে তোমালোকৰ সন্তানসকলৰ মাজৰ কোনো ভাৱবাদী আৰু যুৱসকলৰ মাজৰ কোনো নাচৰীয় হিচাপে বাছি ললো, এই কথা জানো সত্য নহয়? জিহুৱাই ইয়াকে কৈছে। কিন্তু তোমালোকে সেই নাচৰীয়াসকলক দ্ৰাক্ষাৰস পান কৰালা আৰু ভাৱবাণী প্ৰচাৰ কৰিবলৈ সেই ভাৱবাদীসকলক নিক্ষেপ কৰিলা। চোৱা, শস্য ভৰা গাড়ীৰ তলত শস্য পৰিলে যেনেকৈ গুৰি হয়, তেনেকৈ এতিয়া মই তোমালোকক পিহি গুৰি কৰিম। সেই কালত দ্ৰুতগামী লোকেও পলায়ন কৰি ৰক্ষা পোৱা উপায় নাথাকিব। বলৱানে নিজৰ বল দেখাব নোৱাৰিব আৰু পৰাক্ৰমী জনেও নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিব। ধনুৰ্ধৰ স্থিৰভাৱে ৰৈ থাকিব নোৱাৰিব। বেগী দৌৰবিদজনে পলাব নোৱাৰিব। এনেকি অশ্বাৰোহীয়েও নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিব। যোদ্ধাসকলৰ মাজৰ অতি হাঁহিয়াল লোকেও সেইদিনা উলংগ হৈ পলাই যাব। ইয়াক জিহুৱাই কৈছে। আমোচ ভাৱবাদী পুস্তক 3 অধ্যায়। ইজৰাইলৰ প্ৰতি সতৰ্কবাণী আৰু প্ৰথম দণ্ড। হে ইজৰাইল লোকসমূহ, তোমালোকৰ বিৰুদ্ধে অৰ্থাৎ যিসকলক মিছৰ দেশৰ পৰা মই উলিয়াই আনিলো, সেই গোটেই ফৈদৰ বিৰুদ্ধে জিহুৱাই কোৱা এই বাক্য শুনা। পৃথিৱীৰ সকলো ফৈদৰ মাজৰ পৰা মই কেৱল তোমালোককেই বাছি ললো। এই কাৰণে তোমালোকৰ সকলো পাপ কাৰ্যৰ বাবে মই তোমালোকক দণ্ড দিম। এক পৰামৰ্শ নহলে দুজনে জানো একেলগে খোজ কাঢ়ে? চিকাৰ নোপোৰাকৈ অৰণ্যত সিংহই জানো গৰ্জন কৰে? একো নধৰাকৈ যুৱা সিংহই জানো তাৰ গাঁতৰ ভিতৰত গুজৰি থাকে? ফান্দত টোপ নাথাকিলে জানো চৰাই ফান্দৰ ওচৰলৈ আহে? একো নধৰাকৈ জানো ফান উফৰি উঠে? নগৰত ৰণশিঙা বজালে প্ৰজাসকল জানো নকঁপিব? জিহুৱাই নঘটালে জানো নগৰত বিপৰ্যয় ঘটে? অৱশ্যে প্ৰভু জিহুৱাই তেওঁৰ দাস ভাৱবাদীসকলৰ ওচৰত নিজৰ পৰিকল্পনা প্ৰকাশ নকৰাকৈ একোকে নকৰে। সিংহই গৰ্জন কৰিলে কোনে ভয় নকৰিব? প্ৰভু জিহুৱাই কবলৈ ক'লে কোনে ভাৱবাদী ৰূপে কথা নোকোৱাকৈ থাকিব পাৰিব?
তোমালোকে অজদূত আৰু মিছৰৰ সকলো দুৰ্গ লোকসকলৰ ওচৰত প্ৰচাৰ কৰি কোৱা, তোমালোকে চমৰীয়া পৰ্বতবোৰৰ ওপৰত গোট খোৱা। চোৱা, তাৰ মাজত কিমান বিশৃংখল হৈছে, লোকসকলৰ মাজত কিমান অত্যাচাৰ হৈছে। কিয়নো প্ৰভু যীশুৱে এই কথা কৈছে, তেওঁলোকে ন্যায় কাৰ্য কৰিব নাজানে। তেওঁলোকৰ দুৰ্গবোৰৰ ভিতৰত তেওঁলোকে অত্যাচাৰ আৰু লুটদ্ৰব্য সাঁচি থৈছে। এই হেতুকে কোনো এজন শত্ৰুৱে দেশ ঘেৰাও কৰিব। তেওঁলোকৰ শক্তিশালী প্ৰতিৰক্ষা উপায়বোৰ ধ্বংস কৰিব আৰু দুৰ্গবোৰ লুট কৰিব। যীশুৱে এই কথা কৈছে, মেৰ চাগ ৰখিয়াই যেনেকৈ সিংহৰ মুখৰ পৰা কেৱল মেৰ চাগৰ দুখন ঠেং বা কাণৰ এডোখৰ উদ্ধাৰ কৰিব পাৰে, তেনেকৈ চমৰীয়াত যি ইজৰাইলৰ লোকসকলে বাস কৰে, তেওঁলোকে কেৱল শয্যাৰ চুক বা বিচনা চাদৰৰ এটা টুকুৰাৰ সৈতে উদ্ধাৰ পাব। বাহিনীগণৰ ঈশ্বৰ যীশুৱে কৈছে, তোমালোকে শুনা আৰু জাকোবৰ বংশৰ বিৰুদ্ধে সাক্ষ্য দিয়া, কিয়নো মই যিদিনা পাপৰ কাৰণে ইজৰাইলক দণ্ড দিম, সেইদিনা মই বৈতেলৰ যজ্ঞ বেদীবোৰ ভাঙি পেলাম। বেদীৰ শিংবোৰ ভাঙি মাটিত পৰিব। মই জাৰকাল কটোৱা ঘৰ আৰু জহকালৰ কটোৱা ঘৰ ভাঙি পেলাম। হাতী দাঁতৰ শিল্প কাৰ্য কৰা ঘৰবোৰ নষ্ট কৰা হ'ব আৰু ডাঙৰ ডাঙৰ ঘৰবোৰ ধ্বংস কৰা হ'ব। যীশুৱে এই কথা কৈছে। আমোছ ভাৱবাদী পুস্তক 4 অধ্যায়। ইজৰাইল ঈশ্বৰৰ ওচৰলৈ ঘূৰি নাহিল, ইজৰাইলৰ প্ৰতি দ্বিতীয় দণ্ড। সেই চমৰীয়া পৰ্বতত বাস কৰা বাছানৰ গাইৰ দৰে মহিলাসকল, তোমালোকে শুনা, তোমালোকে দুখীয়াক অত্যাচাৰ কৰা, অভাৱীসকলক চূৰ্ণ কৰা আৰু নিজ নিজ স্বামীক কোৱা, আমাৰ কাৰণে পানী আনা। প্ৰভু যীশুৱে নিজ পবিত্ৰতাৰ শপত খাই কৈছে, চোৱা, সেই সময় নিশ্চয় আহিব, তেতিয়া হাকুটা লগাই তোমালোকক টানি লৈ যোৱা হ'ব। তোমালোকৰ শেষৰজনকো বৰশীৰে টানি নিয়া হ'ব। তোমালোক প্ৰতিগৰাকীয়ে নিজৰ সন্মুখতে পোৱা নগৰৰ দেৱালৰ ভগ্ন স্থানৰ মাজেদি পোনে পোনে বাহিৰ ওলাই যাবা আৰু তোমালোকক আমোন ফালে পেলোৱা হ'ব। মই যীশুৱে এই কথা কৈছো। তোমালোক বৈতেললৈ যোৱা আৰু পাপ কৰা, গিলগললৈ গৈ অধিক বেছি পাপ কৰা। তোমালোকে প্ৰতি ৰাতিপুৱা তোমালোকৰ উৎসৰ্গবোৰ বলি আৰু প্ৰতি 3 দিনৰ দিনা তোমালোকৰ দশম ভাগ আনা। তোমালোকে ধন্যবাদৰ অৰ্থে খমিৰ দিয়া পিঠা উৎসৰ্গ কৰা আৰু ইচ্ছাকৃতভাৱে দিয়া উৎসৰ্গৰ বিষয়ে প্ৰচাৰ কৰা। সেইবোৰৰ বিষয়ে ঘোষণা কৰা, কিয়নো সেই ইজৰাইলৰ লোকসমূহ, তোমালোকে এই সকলো কৰিয়েই সন্তোষ পোৱা। প্ৰভু যীশুৱে এই কথা কৈছে। মই তোমালোকৰ নগৰবোৰত আহাৰ নিদি তোমালোকৰ দাঁত পৰিষ্কাৰ কৰি ৰাখিলো আৰু তোমালোকৰ সকলো ঠাইত অন্নৰ অভাৱ কৰিলো, তথাপি তোমালোকে মোলৈ ঘূৰি নাহিলা। যীশুৱে এই কথা কৈছে। শস্য দাবলৈ 3 মাহ থাকোঁতেই মই তোমালোকৰ ওপৰত বৰষুণ পৰা বন্ধ কৰি দিলো। এখন নগৰৰ ওপৰত বৰষুণ বৰষালো আৰু আনখনত বৰষুণ বন্ধ কৰিলো। এডোখৰ ভূমিয়ে বৰষুণ পালে আৰু আনডোখৰ বৰষুণ নোপোৱাত শুকাই গ'ল। পানী খাবৰ কাৰণে 2-3খন নগৰৰ লোকে ধলং পলং কৰি আন নগৰলৈ গ'ল, কিন্তু যথেষ্ট পানী নাপালে, তথাপিও তোমালোক মোলৈ ঘূৰি নাহিলা। যীশুৱে এই কথা কৈছে। মই তোমালোকৰ শস্যবোৰ শুকাই যোৱা ৰোগ আৰু ভেঁকুৰ ধৰা ৰোগেৰে আঘাত কৰিলো। তোমালোকৰ বাগানসমূহ, দ্ৰাক্ষা বাৰীবোৰ, ডিমৰু আৰু জিত গছবোৰ কাকতি ফৰিঙে খাই ধ্বংস কৰিলে, তথাপি তোমালোকে মোলৈ ঘূৰি নাহিলা। যীশুৱে এই কথা কৈছে। মিছৰলৈ যেনেকৈ পঠাইছিলো, তেনেকৈ মই তোমালোকৰ মাজলৈ মহামাৰী পঠালো। তোমালোকৰ যুৱকসকলক মই তৰোৱালৰ দ্বাৰাই বধ কৰিলো। তোমালোকৰ ঘোঁৰাবোৰ লৈ গলো। তোমালোকৰ ছাউনীৰ দুৰ্গন্ধ তোমালোকৰ নাকত সুমুৱাই দিলো।
তথাপিও তোমালোকে মোলৈ ঘূৰা নাই। জিহুৱাই এই কথা কৈছে, মই তোমালোকৰ ঈশ্বৰে সদোম আৰু গমোৰাক যেনেকৈ ধ্বংস কৰিছিলো, তোমালোককো সেইদৰে ধ্বংস কৰিলো। তোমালোক জুইৰ পৰা উলিয়াই অনা আধা পোৰা কাঠৰ নিচিনা থলো, তথাপিও তোমালোকে মোলৈ ঘূৰা নাই। জিহুৱাই এই কথা কৈছে। সেইকাৰণে হে ইজৰাইলৰ লোকসমূহ, মই তোমালোকলৈ ভয়ানক কিবা এটা ব্যৱহাৰ কৰিম। মই ভয়ানক ব্যৱহাৰ কৰিম বাবে হে ইজৰাইলবাসী, তোমালোকে নিজ ঈশ্বৰৰ লগত সাক্ষাৎ হ'বলৈ যুগুত হোৱা। কাৰণ চোৱা, যিজনাই পৰ্বতবোৰ নিৰ্মাণ কৰে, বতাহ সৃষ্টি কৰে আৰু মানুহৰ ওচৰত নিজৰ ভাৱ প্ৰকাশ কৰে, যিজনাই ৰাতিপুৱাৰ পোহৰক অন্ধকাৰ কৰে আৰু পৃথিৱীৰ উচ্চ স্থানবোৰত অহা যোৱা কৰে, তেওঁৰ নাম বাহিনীগণৰ ঈশ্বৰ জিহুৱা। আমোছ ভাৱবাদী পুস্তক 5 অধ্যায়। ইজৰাইলৰ কাৰণে বিলাপৰ গান। হে ইজৰাইল বংশ, মই তোমালোকৰ যি বিষয়ক লৈ বিলাপ কৰিছো, সেই বিষয়ে তোমালোকে শুনা। কুমাৰী ইজৰাইল পতিত হ'ল, তেওঁ পুনৰ নুঠিব। তেওঁ নিজৰ দেশৰ মাটিত পৰিত্যক্তা কৰি পেলাই থোৱা হৈছে, তেওঁক তুলিবলৈ কোনো নাই। কিয়নো প্ৰভু জিহুৱাই এই কথা কৈছে, ইজৰাইলৰ যি নগৰৰ পৰা 1000 সৈন্য ওলাই যায়, তাৰে 100 জন জীয়াই থাকিব, আৰু যি নগৰৰ পৰা 100 জন লোক ওলাই যায়, তাৰ মাত্ৰ 10 জন ইজৰাইল বংশলৈ অৱশিষ্ট থাকিব। জিহুৱাক বিচাৰি জীয়াই থাকা। জিহুৱাই ইজৰাইল বংশক এই কথা কৈছে, তোমালোকে মোক বিচাৰা আৰু জীয়াই থাকা, কিন্তু বৈতেলক বিচাৰি নাযাবা, গিলগলত নোসোমাবা আৰু বেৰচেবালৈ নাযাবা, কিয়নো গিলগল অৱশ্যেই বন্দী হ'ব আৰু বৈতেলৰ সৰ্বনাশ হ'ব। তোমালোকে জিহুৱাক বিচৰা, তাতে জীয়াই থাকিবা, নহলে তেওঁ যোচেফৰ বংশৰ মাজত অগ্নিৰ দৰে জ্বলি উঠি গ্ৰাস কৰিব আৰু তাক নুমাবলৈ বৈতেলত কোনো নাথাকিব। তোমালোকে সুবিচাৰক তিতালৈ পৰিণত কৰিছা আৰু ধাৰ্মিকতাক ভূমিচ্ছাত কৰিছা। যিজনাই কীৰ্তিকা আৰু মৃগশিক কালপুৰুষ নামৰ নক্ষত্ৰ মণ্ডলীক নিৰ্মাণ কৰিলে, অন্ধকাৰক পুৱাৰ পোহৰলৈ পৰিৱৰ্তন কৰে, দিনক ৰাতিলৈ সলনি কৰে, যিজনাই সাগৰৰ জলসমূহক আহ্বান কৰি ভূমিৰ ওপৰত ঢালি দিয়ে, তেওঁৰ নাম জিহুৱা। তেওঁ শক্তিশালী সৈন্যবোৰৰ ওপৰত হঠাৎ বিনাশ উপস্থিত কৰায়, তাতে দুৰ্গবোৰৰ ওপৰলৈ ধ্বংসৰ নামি আহে। নগৰৰ দুৱাৰত অন্যায়ৰ বিৰুদ্ধে থিয় হোৱাজনক তোমালোকে ঘিণ কৰা আৰু সত্য কথা কোৱাজনক তুচ্ছ কৰা। তোমালোকে দুখীয়াক অত্যাচাৰেৰে গছকি বলেৰে ঘেঁহু ধান আদায় কৰা। সেয়ে যদিও তোমালোকে কটা শিলৰ ডাঙৰ ঘৰ তৈয়াৰ কৰিলা, তথাপিও তোমালোকে তাত বাস কৰিবলৈ নাপাবা। মনোহৰ দ্ৰাক্ষবাৰী পাতিলেও তাৰ দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাবা। কিয়নো মই জানো তোমালোকৰ অপৰাধ কিমান অধিক আৰু তোমালোকৰ পাপবোৰ কিমান ভীষণ। তোমালোকে সৎ লোকৰ ওপৰত উপদ্ৰৱ কৰা আৰু ভেটি লোৱা। নগৰৰ দুৱাৰত তোমালোকে দৰিদ্ৰসকলৰ প্ৰতি অন্যায় কৰিছা। সেইবাবে এই সময়ত বিজ্ঞ লোক মনে মনে থাকে, কিয়নো ই এক দুঃসময়। তোমালোকে যাতে জীয়াই থাকিব পাৰা, সেইবাবে ভাল কামৰ পিছত যোৱা, বেয়া কামৰ পিছত নহয়। তেতিয়া তোমালোকে কোৱাৰ দৰে বাহিনীগণৰ ঈশ্বৰ জিহুৱা তোমালোকৰ লগত থাকিব। যি মন্দ তাক ঘিণ কৰা আৰু যি ভাল তাক ভাল পোৱা। নগৰৰ দুৱাৰত সুবিচাৰ স্থাপন কৰা। তেতিয়া কিজানি যোচেফৰ জীয়াই থকা অৱশিষ্ট লোকৰ প্ৰতি বাহিনীগণৰ ঈশ্বৰ জিহুৱাই দয়া কৰিব। সেইবাবে বাহিনীগণৰ ঈশ্বৰ প্ৰভু জিহুৱাই এই কথা কৈছে, নগৰৰ চকবোৰত লোকে বিলাপ কৰিব, আলিবোৰত হাই হাই কৰিব। তেওঁলোকে খেতিয়কক শোক কৰিবলৈ আৰু শোক কৰা সকলক বিলাপ কৰিবলৈ মাতিব। সকলো দ্ৰাক্ষা বাৰীতে বিলাপ হ'ব,
কিয়নো মই তোমালোকৰ মাজেদি যাম। জিহুৱাই এই কথা কৈছে। প্ৰভুৰ দিন। তোমালোকে যিসকলে প্ৰভুৰ বিচাৰ দিন চাবলৈ আকাংক্ষা কৰা সেই লোকসকলক ধিক। তোমালোকে কিয় জিহুৱাৰ সুদবিচাৰ দিনলৈ আকাংক্ষা কৰা? সেই দিন অন্ধকাৰ, পোহৰ নহয়। যেনেদৰে কোনো মানুহ সিংহৰ মুখৰ পৰা পলাই গৈ এটা ভালুকৰ সন্মুখত পৰে, নাইবা নিজৰ ঘৰত সোমাই দেৱালত হাত দিওঁতে তেওঁলোকৰ সাপে খুটে, তেনেদৰেই হ'ব সেই দিন। জিহুৱাৰ দিন জানো পোহৰ নহয়, অন্ধকাৰ নহ'ব? সেয়ে জানো উজ্জ্বলতা নথকা ঘোৰ অন্ধকাৰৰ দিন নহ'ব? মই তোমালোকৰ পৰ্ববোৰ ঘিণ কৰোঁ, অগ্ৰাহ্য কৰোঁ। মই তোমালোকৰ ধৰ্ম সভাবোৰত আনন্দ নকৰোঁ। তোমালোকে মোৰ উদ্দেশ্যে তোমালোকৰ হোম বলি আৰু ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিলেও মই সেইবোৰ গ্ৰহণ নকৰিম। এনেকি তোমালোকে যদি হৃষ্টপুষ্ট পশুৰে মংগলাৰ্থক বলিও দিয়া, তথাপিও মই তালৈ দৃষ্টি নকৰিম। তোমালোকৰ গানৰ কোলাহল মোৰ পৰা দূৰ কৰা। মই তোমালোকৰ বীণাৰ শব্দ শুনিব নোখোজো। কিন্তু ন্যায় বিচাৰ পানীৰ নিচিনাকৈ আৰু ধাৰ্মিকতা অবিৰামে বৈ থকা নদীৰ নিচিনাকৈ বৈ যাব। হে ইজৰাইল বংশ, মৰু প্ৰান্তত 40 বছৰ তোমালোকে মোৰ উদ্দেশ্যে জানো কোনো বলি আৰু নৈবেদ্য আনিছিলা? বৰং তোমালোকে নিজে নিৰ্মাণ কৰা তোমালোকৰ ৰজা দেৱতা চিকুট আৰু তৰা দেৱতা কিউনৰ মূৰ্তিক বৈ লৈ গৈছিলা। সেয়েহে মই তোমালোকৰ ধৰ্মচক্ৰৰ সিফালে বন্দী হিচাপে লৈ যাম। মই বাহিনীগণৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছো, যিজনৰ নাম বাহিনীগণৰ ঈশ্বৰ। আমোচ ভাৱবাদী পুস্তক 6 অধ্যায়। ভোগ বিলাসত আত্মসন্তুষ্টি লভা লোকৰ সন্তাপ। ধিক তোমালোক যিসকল চিউনত নিশ্চিন্তভাৱে আছা আৰু চমৰীয়া পাহাৰত নিৰাপদে বাস কৰি আছা, যিসকলৰ ওচৰলৈ ইজৰাইল বংশৰ সকলো লোক সহায়ৰ বাবে আহে, তেওঁলোক জাতিবোৰৰ প্ৰধানসকলৰ মাজত প্ৰসিদ্ধ লোক। তোমালোকে কলনীলৈ গৈ চোৱা, তাৰ পৰা হমাতলৈ যোৱা, তাৰ পাছত পলেষ্টিয়া লোকসকলৰ গাত নগৰলৈ নামি যোৱা। সেই ৰাজ্যবোৰতকৈ তোমালোকৰ এই 2 ৰাজ্যৰ উত্তম নে? তোমালোকৰ সীমা সেইবোৰৰ সীমাতকৈ ডাঙৰ নে? তোমালোকে বেয়া দিনক দূৰ কৰি এক অত্যাচাৰীৰ ৰাজত্ব ওচৰ চপাই আনিলা, যিসকলে হাতী দাঁতৰ পালেঙত শয়ন কৰে আৰু তেওঁলোকৰ শয্যাত আৰামেৰে দীঘল দি পৰে, জাকৰ পৰা মেৰচাক পোৱালি আৰু গোহালিৰ পৰা ডামৰি ভোজন কৰে, যিসকলে বিনা বাদ্যৰে অসাৰ্থক গীত গায়, ডায়ুৰৰ নিচিনাকৈ বাদ্যযন্ত্ৰত গীত ৰচনা কৰে, যিসকলে পাত্ৰবোৰৰ পৰা দ্ৰাক্ষাৰস পান কৰে আৰু উত্তম সুগন্ধি তেলেৰে সৈতে নিজকে অভিষেক কৰে, কিন্তু যোচেফৰ বিনষ্টৰ কাৰণে তেওঁলোকে দুখ নকৰে। গতিকে বন্দী হৈ অন্য দেশলৈ যাব লগা সকলৰ মাজত এই সকলেই প্ৰথমে দেশান্তৰিত হ'ব। তেতিয়া ভোগ বিলাসত আৰামেৰে থকা সকলৰ চিঞৰ বাখৰ নাইকিয়া হ'ব। বাহিনীসকলৰ ঈশ্বৰ প্ৰভু জিহুৱাই নিজৰ নামেৰে শপত খাই কৈছে, মই জাকোবৰ অহংকাৰ আৰু তেওঁ দুৰ্গবোৰ ঘিণ কৰোঁ। সেইবাবে মই নগৰখন আৰু তাত থকা সকলোবোৰ আনৰ হাতত সমৰ্পণ কৰিম। তাতে এটা ঘৰত 2জন লোক জীয়াই থাকিলেও তেওঁলোকৰ মৃত্যু হ'ব। যেতিয়া কোনোজনৰ আত্মীয়ই মৃতদেহ দাহ কৰিবৰ কাৰণে ঘৰটোৰ ঘৰৰ পৰা বাহিৰলৈ দাঙি ল'বলৈ আহিব আৰু তেওঁ ঘৰৰ একেবাৰে ভিতৰত থকা কাৰোবাক তোমাৰ লগত আন কাৰোবাক আছে নেকি বুলি জানিবলৈ সুধিব, তেতিয়া তেওঁ ক'ব নাই। তাতে সেই আত্মীয়ই ক'ব, মনে মনে থাকা, আমি জিহুৱাৰ নাম উল্লেখ কৰিব নাপায়। কিয়নো চোৱা, জিহুৱাই আজ্ঞা দিব,
ডাঙৰ ডাঙৰ ঘৰ ভাঙি চুৰমাৰ হ'ব আৰু সৰু সৰু ঘৰ টুকুৰা টুকুৰ কৰা হ'ব। ঘোঁৰাবোৰে জানো খলা বোমা হিলনিত লৰ মাৰিব পাৰিব? কোনোৱে জানো তাত বলদেৰে হাল বাব পাৰে? কিন্তু তোমালোকে ন্যায় বিচাৰক বিহলৈ পৰিণত কৰিলা আৰু ধাৰ্মিকতাৰ ফলক তিতা ফাললৈ পৰিৱৰ্তন কৰিলা। তোমালোকে লো দেৱাৰত ব্যৰ্থ আনন্দ কৰিছা। তোমালোকে কোৱা, আমি জানো নিজৰ শক্তিৰে কানিয়ম অধিকাৰ কৰা নাই। বাহিনীসকলৰ জিহুৱাই কৈছে, হে ইজৰাইল বংশ, চোৱা, মই তোমালোকৰ বিৰুদ্ধে এক জাতিক উঠাম। সেই জাতিয়ে লিবু সমাতৰ পৰা অৰাবাৰ উপত্যকা পৰ্যন্ত তোমালোকৰ ওপৰত উপদ্ৰৱ কৰিব। আমোচ ভাৱবাদী পুস্তক 7 অধ্যায়। ভৱিষ্যতত দণ্ডৰ বিষয়ে আমোচৰ 3টা দৰ্শন। প্ৰভু জিহুৱাই মোক এই দৰ্শন দেখুৱালে। চোৱা, যেতিয়া দ্বিতীয়বাৰ শস্য বাঢ়িবলৈ আৰম্ভ কৰিলে, সেই সময়ত তেওঁ কাকতি ফৰিংবোৰ সৃষ্টি কৰিছিল। ৰজাই প্ৰথম শস্য দোৱাৰ পাছত এইটো আছিল দ্বিতীয় শস্যৰ খেতি। এই কাকতি ফৰিংবোৰে যেতিয়া দেশৰ সকলো সেউজীয়া শাক পাচলি খাই শেষ কৰি পেলাইছিল, তেতিয়া মই মিনতি কৰিলো, হে প্ৰভু জিহুৱা, অনুগ্ৰহ কৰি ক্ষমা কৰক। জাকুবনো কেনেকৈ জীয়াই থাকিব? তেওঁ যে অতি সৰু। তেতিয়া জিহুৱাই এই বিষয়ত মন সলনি কৰি ক'লে, এইদৰে নঘটিব। প্ৰভু জিহুৱাই মোক এইদৰে দৰ্শন দিলে। জিহুৱা ঈশ্বৰে বিচাৰৰ অৰ্থে অগ্নিক মাতিলে। সেই অগ্নিয়ে মহাসমুদ্ৰক শুকুৱাই পেলালে আৰু ভূমিকো গ্ৰাস কৰিবলৈ ধৰিলে। তেতিয়া মই ক'লো, হে প্ৰভু জিহুৱা, মই অনুৰোধ কৰিছো, আপুনি ক্ষান্ত হওক। জাকুবনো কেনেকৈ জীয়াই থাকিব? তেওঁ যে অতি সৰু। তেতিয়া জিহুৱাই এই বিষয়ত মন সলনি কৰি ক'লে, এইদৰে নঘটিব। তেওঁ মোক পুনৰ এটা দৰ্শন দিলে। প্ৰভুৱে এডাল উলম জৰি হাতত লৈ উলমৰ জোখ লৈ তৈয়াৰ কৰা এটা দেৱালৰ ওচৰত থিয় হৈ আছিল। জিহুৱাই মোক ক'লে, হে আমোচ, তুমি কি দেখিছা? তেতিয়া মই ক'লো, এডাল উলম জৰি দেখিছো। তেতিয়া প্ৰভুৱে ক'লে, চোৱা, মই মোৰ প্ৰজা ইজৰাইলৰ মাজত এডাল উলম জৰি ৰাখিছো। তেওঁলোকক মই আৰু কেতিয়াও ক্ষমা নকৰিম। ইছাকৰ বংশৰ ওখ ঠাইৰ মঠবোৰ ধ্বংস হ'ব আৰু ইজৰাইলৰ পূৰ্ণধামবোৰ উচ্ছন্ন হ'ব। মই তৰোৱাল লৈ জাৰবিয়ামৰ বংশৰ বিৰুদ্ধে উঠিম। অমছিয়া পুৰোহিতে ৰজাক আপত্তি জনোৱা। তাৰ পাছত বৈতেলৰ পুৰোহিত অমছিয়া ইজৰাইলৰ ৰজা জাৰবিয়ামৰ ওচৰলৈ এই খবৰ কৈ পঠালে, ইজৰাইলৰ বংশৰ মাজত আপোনাৰ বিৰুদ্ধে আমোছে চক্ৰান্ত কৰিছে। দেশৰ লোকসকলে তেওঁৰ কোনো কথা সহিব পৰা নাই। আমোছে এই কথা কৈছে, জাৰবিয়াম তৰোৱালৰ আঘাতৰ দ্বাৰাই মৃত্যু হ'ব। ইজৰাইল অৱশ্যে নিজ দেশৰ পৰা বন্দী হৈ আন দেশলৈ যাব লাগিব। অমছিয়াই আমোচক ক'লে, হে ভাৱবাদী, যোৱা, তুমি ইয়াৰ পৰা জিহুদা দেশলৈ গুচি যোৱা। তাতে ভাৱবাদী হিচাপে জীৱিকা উলিওৱা আৰু তাতেই ভাৱবাণী প্ৰচাৰ কৰা। কিন্তু বৈতেলত হ'লে পুনৰ ভাৱবাণী প্ৰচাৰ নকৰিবা, কিয়নো এই ঠাই ৰজাৰ পুণ্যধাম আৰু এক ৰাজকীয় মন্দিৰ। তেতিয়া আমোছে উত্তৰ দি অমছিয়াক ক'লে, মই ভাৱবাদীও নহওঁ, নাইবা ভাৱবাদী শিষ্যও নহওঁ। মই এজন পশুৰখীয়া আৰু ডিমৰু গছবোৰ ফল সংগ্ৰহ কৰোতা আছিলো। জিহুৱাই মোক মেৰ সাগৰ জাক চৰোৱা কাৰ্যৰ পৰা আনি মোক ক'লে, তুমি যোৱা আৰু মোৰ ইজৰাইলৰ লোকসকলৰ আগত গৈ ভাৱবাণী প্ৰচাৰ কৰা। তেনেহ'লে এতিয়া আপুনি জিহুৱাৰ বাক্য শুনক। আপুনি কৈছে, ইজৰাইলৰ বিৰুদ্ধে ভাৱবাণী প্ৰচাৰ নকৰিবা আৰু ইছাকৰ বংশৰ বিৰুদ্ধেও প্ৰচাৰ নকৰিবা। সেইবাবে জিহুৱাই এই কথা কৈছে, তোমাৰ ভাইজা নগৰখনৰ মাজত
বেশ্যা হ'ব। তোমাৰ ল'ৰা ছোৱালী তৰোৱালৰ দ্বাৰাই পতিত হ'ব। তোমাৰ মাটি জুখি জুখি আনৰ মাজত ভগাই দিয়া হ'ব। তুমি নিজেও এক অসুচী দেশত মৰিবা। ইজৰাইলক নিজ দেশৰ পৰা দেশান্তৰিত হ'ব। আমোচ ভাৱবাদী পুস্তক 8 অধ্যায়। আমোচৰ 4ৰ্থ দৰ্শন। প্ৰভু যীশুৱাই মোক পুনৰ এটা দৰ্শন দেখুৱালে। তেওঁ মোক এপাচি পকা ফল দেখুৱালে। তেওঁ ক'লে, আমোচ, তুমি কি দেখা পাইছা? মই ক'লো, এপাচি পকা ফল। তেতিয়া যীশুৱাই মোক ক'লে, মোৰ প্ৰজা ইজৰাইলৰ শেষ সময় উপস্থিত হৈছে। মই তেওঁলোকক কেতিয়াও পুনৰ ক্ষমা নকৰিম। প্ৰভু যীশুৱাই কৈছে, সেইদিনা ৰাজকীয় মন্দিৰৰ গানবোৰ বিলাপৰ ধ্বনি হ'ব। মৰা অনেক হ'ব, সেইবোৰ নীৰৱে পেলোৱা হ'ব। মনে মনে থাকা, তোমালোক যিসকলে দৰিদ্ৰক ভৰিৰে গছকা আৰু দুখীয়াক নাশ কৰিছা, তোমালোকে এই কথা শুনা। তোমালোকে কোৱা যে 9 জুনৰ উৎসৱ কেতিয়া শেষ হ'ব? আমি পুনৰ শস্য বিক্ৰী কৰিবৰ বাবে বিশ্ৰাম দিন কেতিয়া শেষ হ'ব? আমি বজাৰত ঘেঁহু বিকিবৰ বাবে আমি অভ্যা সৰু কৰিম, চেলেক বহাম আৰু অন্যায়ৰ তোলাচনি ব্যৱহাৰ কৰি প্ৰবঞ্চনা কৰিম। ৰূপৰ বিনিময়ত দৰিদ্ৰক আৰু এযোৰ জোতাৰ বিনিময়ত অভাৱীক কিনি ল'ম। হাৰি পেলাই দিয়া ঘেঁহু বিক্ৰী কৰিম। জাকুবৰ গৌৰৱৰ নামেৰে যীশুৱাই শপত খাই কৈছে, মই নিশ্চয় তেওঁলোকে যি কাৰ্যবোৰ কৰিছে তাৰ এটিকো কেতিয়াও নাপাহৰিম। ইয়াৰ বাবে জানো দেশ নকঁপিব? তাৰ মাজত বাস কৰা সকলোৱে জানো বিলাপ নকৰিব? গোটেই দেশখন নীল নদীৰ বন্যাৰ দৰে উফন্দি উঠিব, অশান্ত হ'ব আৰু পুনৰ নামি যাব। ঠিক মিছৰৰ নদীখনৰ নিচিনাকৈ হ'ব। প্ৰভু যীশুৱাই এই কথা কৈছে, সেইদিনা মই দুপৰীয়াতে সূৰ্যক অস্ত যাবলৈ দিম। দুপৰীয়াই পৃথিৱীক অন্ধকাৰ কৰিম। মই তোমালোকৰ উৎসৱবোৰ শোকলৈ আৰু তোমালোকৰ সকলো গান বিলাপলৈ পৰিণত কৰিম। তোমালোক সকলোৱে কঁকালত শোক বস্ত্ৰৰ ছট পিন্ধাম। প্ৰত্যেকৰ মূৰ টকলা হ'ব। একেটি পুত্ৰৰ বিয়োগৰ শোকৰ দৰে মই সেই সময়ক শোকলৈ পৰিণত কৰিম আৰু শেষলৈকে এই তিক্ততাৰ দিন চলি থাকিব। প্ৰভু যীশুৱে এই কথা কৈছে, চোৱা, এনে দিন আহিছে যেতিয়া মই দেশৰ মাজলৈ দুৰ্ভিক্ষ পঠাম। লোকে তেতিয়া অন্নৰ বাবে ক্ষুধিত অথবা পানীৰ বাবে তৃষ্ণাতুৰ নহ'ব, কিন্তু যীশুৱাৰ বাক্য শুনাৰ বাবে আকাল হ'ব। লোকসকলে যীশুৱাৰ বাক্য বিচাৰি মৰু সাগৰৰ পৰা ভূমধ্য সাগৰলৈকে আৰু উত্তৰৰ পৰা পূবলৈকে ভ্ৰমণ কৰি ইফালে সিফালে ঘূৰি ফুৰিব, কিন্তু তাক নাপাব। কিন্তু সেই সময়ত সুন্দৰী যুৱতী আৰু সুন্দৰ যুৱকসকল পিয়াহত মূৰ্ছা যাব। যিসকলে চমৰীয়াৰ পাপৰ শপত খাই কয়, হে দান, তোমাৰ জীৱন্ত দেৱতাৰ শপত, নাইবা কয় বেৰচেবাৰ দেৱতাৰ শপত, তেওঁলোক পতিত হ'ব, পুনৰাই কেতিয়াও নুঠিব। আমোচ ভাৱবাদী পুস্তক 9 অধ্যায়। আমোচৰ 5ম দৰ্শন আৰু ইজৰাইলৰ বিনাশ। মই প্ৰভুক বেদীৰ ওচৰত থিয় হৈ থকা দেখিলো। প্ৰভুৱে ক'লে, স্তম্ভবোৰ শীৰ্ষস্থানত আঘাত কৰা, যাতে তাৰ ভেটিবোৰ কঁপি উঠে। সেই ঠাই সকলো লোকৰ মূৰৰ ওপৰত যাতে সেইবোৰ ডোখৰ ডোখৰকৈ ভাঙি পৰে, আৰু যিসকল জীয়াই থাকিব মই তেওঁলোকক তৰোৱালেৰে বধ কৰিম। তেওঁলোকৰ মাজৰ এজনেও পলাই যাব নোৱাৰিব, তেওঁলোকৰ মাজৰ এজনেও হাৰিব নোৱাৰিব। তেওঁলোকে চিউলৰ গভীৰ পৰ্যন্তলৈ গাঁত খান্দি গ'লেও মোৰ হাতে তাৰ পৰা তেওঁলোকক উলিয়াই আনিব। তেওঁলোকে আকাশ পৰ্যন্ত উঠিলেও তাৰ পৰা মই তেওঁলোকক নমাই আনিম। তেওঁলোকে কৰ্মিল পাহাৰৰ চূড়াত নিজকে লুকুৱাই ৰাখিলেও
তাৰ পৰা মই তেওঁলোকক বিচাৰি উলিয়াই ধৰি আনিম। তেওঁলোকে মোৰ দৃষ্টিৰ পৰা সাগৰৰ তলত গৈ লুকালেও সেই ঠাইত তেওঁলোকক দংশন কৰিবলৈ মই নাগক আজ্ঞা দিম। তাতে সি তেওঁলোকক দংশন কৰিব। শত্ৰুবোৰৰ দ্বাৰাই তেওঁলোক বন্দী হৈ আন দেশলৈ গ'লেও সেই ঠাইতো মই তেওঁলোকক বধ কৰিবলৈ তৰোৱালক আজ্ঞা দিম। মংগলৰ কাৰণে নহয়, কিন্তু অমংগলৰ কাৰণেহে মই তোমালোকৰ ওপৰত মোৰ দৃষ্টি ৰাখিম। বাহিনীসকলৰ প্ৰভু জিহুৱাই দেশখনক চুলে, দেশ কমি যায়, তাত বাস কৰা সকলোৱে শোক কৰে। তেওঁ স্পৰ্শত গোটেই দেশ মিছৰ নীল নদীৰ দৰে বন্যাত উফন্দি উঠে, তাৰ পাছত পুনৰাই নামি যায়। তেওঁ আকাশমণ্ডলত নিজৰ উচ্চ কোঠালিবোৰ সাজিলে আৰু পৃথিৱীৰ ওপৰত নিজৰ চন্দ্ৰতাপৰ দৰে আকাশ স্থাপন কৰিলে। তেওঁ সমুদ্ৰৰ জলক আহ্বান কৰি ভূমিৰ ওপৰত ঢালি দিয়ে। যিজনাই এই সকলো কৰে তেওঁৰ নাম জিহুৱা। জিহুৱাই কৈছে, হে ইজৰাইলৰ লোকসকল, তোমালোক জানো মোৰ ওচৰত কুচিয়া লোকসকলৰ নিচিনা নোহোৱা। মই জানো মিছৰ দেশৰ পৰা ইজৰাইলক, কপুৰৰ পৰা পলেষ্টিয়াসকলক আৰু কিৰৰ পৰা অৰামিয়াসকলক জানো উলিয়াই অনা নাই। চোৱা, প্ৰভু জিহুৱাৰ দৃষ্টি অৱশ্যে এই পাপপূৰ্ণ ৰাজ্যৰ ওপৰত আছে। পৃথিৱীৰ পৰা মই তাক উচ্ছন্ন কৰিম, তথাপিও মই জাকোবৰ বংশক সম্পূৰ্ণকৈ ধ্বংস নকৰিম। মই এক আজ্ঞা দিম, চালনীত যেনেকৈ শস্য চলা হয়, তেনেকৈ সকলো জাতিৰ মাজত মই ইজৰাইল বংশক চালিম, কিন্তু শস্যৰ এটা ধানো মাটিত নপৰিব। মোৰ প্ৰজাসকলৰ সকলো পাপী লোকে কয়, অমংগলে আমাক ঢুকি নাপাব, নাইবা আমাৰ ওচৰলৈ নাহিব। তেওঁলোক সকলোৰে মৃত্যু তৰোৱালৰ দ্বাৰাই হ'ব। ইজৰাইলৰ উদ্ধাৰ। জিহুৱাই কৈছে, সেইদিনা মই দাৱিদৰ পৰি যোৱা প্ৰজাটো পুনৰাই তুলিম। মই তাৰ ভাঙি যোৱা ফাঁটবোৰ মেৰামত কৰিম, ধ্বংস স্থানবোৰ ঠিক কৰিম, তাক আগৰ নিচিনাকৈ পুনৰাই গঢ়িম, যাতে ইজৰাইলে ইদুমৰ বাকী অংশ আৰু মোৰ নামেৰে প্ৰখ্যাত হোৱা সকলো জাতিবোৰৰ দেশ অধিকাৰ কৰিব পাৰে। যিজনে এই সকলো কাৰ্য কৰে সেইজন ঈশ্বৰ জিহুৱাই এই কথা ঘোষণা কৰিছে। জিহুৱাই পুনৰ কৈছে, চোৱা, সেই দিনবোৰ নিশ্চয় আহিব, যেতিয়া হালোৱাই শস্য দোৱাজনক অতিক্ৰম কৰি আগবাঢ়িব, দ্ৰাক্ষা গুঠি গছকাজনে গুটি বোৱাজনক লগ ধৰি অতিক্ৰম কৰি যাব। পৰ্বতবোৰ পৰা মিঠা দ্ৰাক্ষাৰস জৰি জৰি পৰিব আৰু সেইবোৰে সকলো উপ পৰ্বতবোৰক ধুই লৈ যাব। বন্দী অৱস্থাত থকা মোৰ লোক ইজৰাইলসকলক মই পুনৰাই ঘূৰাই আনিম। তেওঁলোকৰ ধ্বংস হোৱা নগৰবোৰ পুনৰাই সাজিব আৰু সেইবোৰত বাস কৰিব। তেওঁলোকে আঙুৰ খেতি কৰি দ্ৰাক্ষাৰস পান কৰিব। তেওঁলোকে বাৰী পাতি তাৰ ফল ভোগ কৰিব। মই ইজৰাইলীয়াসকলক তেওঁলোকৰ দেশত ৰুম। যি দেশ মই তেওঁলোকক দিছো, তাৰ পৰা তেওঁলোকক কেতিয়াও পুনৰ উঘলা নহ'ব। এই কথা তোমালোকৰ ঈশ্বৰ জিহুৱাই কৈছে।